1 now 1 2 3 go দাদা লয়া দাদা লয়া কি হল ভাই খোদসা খোদতা মন ঘৰ ঘুৰা আশ্ৰমৰ গছলতাবোৰ এফালৰ পৰা মহতে যাব লাগিছে হসকৈ ভাই এনে সুন্দৰ ঘোঁৰা আমি আগেৰে দেখা পোৱা নাই তথাপিও তাক বান্ধি পেলোৱা হোক তাৰ পিছত যথাযোগ্য ব্যৱস্থা কৰা হ'ব ৰবা দাদা মই ততালিকে তাক কদম জোপাতে বান্ধি থৈ আহোঁগৈ যোৱা ভাই ঋষিৰ আশ্ৰমতকৈ বাৰু এই ঘোঁৰা ক'ৰ পৰা ওলালহি ভালেই হৈছে এই ঘোঁৰাটোৰ পিঠিত আমি দুইৰে উঠি ফুৰিব পাৰিম দাদা দাদা চোৱাচোন তাৰ গাটো কেনে উজ্জ্বল সোণবৰণীয়া কেনেকৈ তিৰবিয়াই জ্বলিব লাগিছে কোনোবা ৰজাৰ ঘোঁৰা দাদা তাৰ গাত আৰি দিয়া বহুমূলীয়া সাজপাৰবোৰৰ পৰাই বুজিব পাৰিছো ডিঙিত থোপাতে সোণৰ জুনুকা বান্ধি দিছে শুনাচোন সেই ডিঙিটো লৰালেই কেনেকৈ জুনুকাবোৰ জুনুক জুনুকৈ বাজিব লাগিছে কপালত এখন কাকতো ওলমাই দিছে কি লিখা আছে ভাই ৰবা দাদা মই লৈ আহোঁগৈ দাদা ইয়াত লিখা আছে ঐশ্বমেধ যজ্ঞ কৰি ৰঘুমণি ৰামে মেলি দিছে যজ্ঞ ঘোঁৰা বিশ্বজিৎ ৰামৰ বৈশ্যতাজি নকৰে স্বীকাৰ ঘোঁৰা ধৰিলে পাব উচিত শাস্তি তাৰ দশৰথী ৰামে যজ্ঞ কৰি আয়োজন ৰজা প্ৰজা সকলোকে কৰে আমন্ত্ৰণ ভাই কেনে ডাংগুক মৰা কথা আমি ঘোঁৰা ৰাখিমেই কাৰণ সাধ্য আছে তাৰ নিয়মীচোন বাৰু ৰজাসকলে ইমান অহংকাৰী হ'ব লাগেনে ঘোঁৰাৰ কপালত চিঠিয়াৰি দি কোনোবাই যজ্ঞলৈ মানুহ মাতেনে বাৰুকৈ নেগুৰত আৰি নিদিলে আৰু এটা যজ্ঞ কৰিলে কিজানি তাকো কৰিব অলপ ঐশ্বৰাতিহে বাৰু লয় খুলুং গছত বা ল'ব কিয় লক্ষীয়া হেৰ মইনাহঁত আমাৰ ঘোঁৰাটো কোনে বান্ধি থৈছে আমি বান্ধি থৈছো কিয় আমাৰ ফুলৰ পুলি দ্বাৰা নষ্ট কৰা দেখি তোমালোকে ভাল কাম নকৰিলে নহয় মইনাহঁত জানানে সেইটো কাৰ ঘোঁৰা তোমালোকে জানানে সেইদৰা কাৰ ফুলনি চৰাইটিৰে সৰু লয় খুলুং গছত বা অলপ সাৱধানে কথা কবা তহঁত ৰজাৰ কৰ হোৱা ফালে আছিলেই সাধাৰণ তপস্বী ৰজা হওঁতে ইমান সাৱধান তহঁতো সাৱধান ধৰা দাদা বেৰি ধৰা তালিকৈ যা এতিয়া কাক গুচলি যা এতিয়া কাক গুচৰ জগত দি থাকগৈ ৰজাৰ নগৰৰ মানুহবোৰ এনে অভদ্ৰ যি ঠাইত সদায় ধনৰ লীলা খেলা তাতে বেয়া গুণ সৰহ গুৰুদেৱে কোৱা শুনা নাইনে বচাহত কোন তোমালোক আমি এই তপোবনৰে ল'ৰা কি চাইছে তোমালোকে ঋষিৰ সন্তান হয় তোমালোকৰ হাতত ধনুষৰ কিয় আমি বেদু পঢ়ো ধনুকাৰো মাৰো খেতিও কৰো গৰু ৰাখো সূতাও কাটো কাপোৰো বওঁ ভাল কথা বাৰু আমাৰ ঘোঁৰাটো বান্ধি থৈছা কিয় আমাৰ ফুলপুলি নষ্ট কৰিলে দেখি ঘোঁৰা গৰুৱে সময়ৰ শস্যসাৰ নষ্ট কৰেই তেন্তে মানুহে সিহঁতক বান্ধি যা ঘোঁৰা মেলি আন এই নেমেলিবি বালক বীৰ সামান্য বালকৰ ইমান সাহ বালক উপযুক্তে খাইয়াল ভয়া দুৰ্জনী হয় বৰৰ শিকনিতে যজ্ঞ ঘোঁৰা বান্ধিবলৈ বীৰ হ'ব লাগিব ৰজা হ'ব লাগিব জানা তেনেহলে আমাকো বীৰ বুলি ধৰক জানানে মই লৱণ দৈত্যৰ সন্তান আমি তেন্তে সমদৈত্য সন্তান বালক ধৈৰ্যৰ সীমা উলংঘিবলৈ ইচ্ছা কৰা নাই দেখি অতঃপৰে মই ক্ষান্ত হৈ আছো আপোনাৰ ধৈৰ্যই নেবই আমি অৱশ্যে ধৰিব পৰা নাই কি কোৱা দাদা বালক চাওচোন বাৰু মই নিজে ঘোঁৰা মোকলাই আনো